বিষাক্ত সুৰাপান কৰি ১.৫ শতাধিক লোকে কৰুণ মৃত্যুক আঁকোৱালি লোৱাৰ পাছত ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া চুলাই মদৰ অবৈধ ঘাটি উৎখাটত নামি পৰিছে আৰক্ষী প্ৰশাসন আৰু আবকাৰী বিভাগ। দেওবাৰে মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপেন্দ্ৰ ছেত্ৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন স্থানত অভিযান চলাই অবৈধ চুলাই ঘাটি উৎখাট কৰাৰ লগতে বৃহৎ পৰিমাণৰ চুলাই মদ ধ্বংস কৰে। তদুপৰি চুলাই মদ প্ৰস্তুত কৰা বিভিন্ন বৰ্তন আৰু লালিগুৰ জব্দ কৰে আৰক্ষীয়ে। চক এইটো যিটো ঘটনা হৈ গ'ল গোলাঘাটত, সেইটো ঘটনা বুলি নহয়, তাৰ কিছুদিন পূৰ্বৰ পৰা আমাৰ চলি আছিলে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত। হয়তো আপোনালোকৰ লগত তথ্য নাই, আমি তাৰ আগৰ পৰাই প্ৰায় বহু মত আমি হেৰি কৰি আছিলোঁ। তাৰ মাজতে ঘটনাটো হ'ল। তাৰপাছৰ পৰা আমি যোৱাকালি পৰহি তাৰ আগদিনা প্ৰায় 10-15 দিনমান হ'ল তাৰ আগৰ পৰা আমি বস্তুটো অপাৰেশ্যনটো চলাই আছোঁ এগেইনষ্ট কাউণ্ট্ৰি মেড লিকাৰ, যিটো আমি হেৰি ফৰেন লিকাৰো আমি চিজ কৰিছোঁ। তো আজি আমি আহিলোঁ 1 নং ডুমৰ দলঙত। ইয়াতো আমাক আজি কিছুমান সচেতন লোকে আমাক জনালে যে ইয়াতো তেনেকুৱা ধৰণৰ অবৈধ চুলাই ঘাটি আছে বুলি ক'লে। তো আমি সেইমৰ্মে আহিলোঁ। আহি পাই আমি 1000 লিটাৰমান চুলাই দেখি আছোঁ, চুলাই আমি ভাঙিছোঁ। তাৰপাছত আমি গুড়ো অকণমান পাইছোঁ, লালি গুড়, যিটো বেছিকেলি চুলাই বনাওঁতে জব্দ কৰা হয়, ইউজ কৰা হয়। সেইখিনি আমি জব্দ কৰি লগে লগে তাতে ডেষ্ট্ৰয় কৰি দিছোঁ।